চাওক মাৰ পৰা আমি গোটেই ভাৰতবাসীৰ মংগল কামনা কৰিছোঁ, অসমবাসীৰ মংগল কামনা কৰিছোঁ। লগতে ভাৰতীয় জনতা পাৰ্টিৰ যি আমাৰ কাৰ্যকৰ্তাসকল আছে তেওঁলোকৰ বাবেও মংগল আশীৰ্বাদ কামনা কৰিছোঁ আৰু ব্যক্তিগতভাৱেও মায়ে যাতে আমাক সকলো সময়তে আমাৰ শিৰত আশীৰ্বাদ ৰাখে সেইটোৱে বিচাৰিছোঁ। আৰু বাকী আৰু মায়েতো দিয়ে থাকে, মাৰ মানে কামটোৱে হ'ল দিয়া, গতিকে মায়ে সকলোকে দি থাকে। মোকো অকণমান মায়ে আশীৰ্বাদ দিব বুলি মই গভীৰ আস্থা আৰু বিশ্বাস লৈ আজি শ্ৰী শ্ৰী ভগৱতী মন্দিৰ আমাৰ ইয়াতে আহি মই সেৱা আৰু পূজা অৰ্চনা কৰিছোঁ। চাওক পঞ্চায়ত নিৰ্বাচনত আমাৰ পূৰ্বতকৈ অধিক ভাল ফল হ'ব আৰু মই ক'ব গ'লে এটা ভাষাত অভূতপূৰ্ব এক ফলাফল হোৱাৰ সম্ভাৱনা ৰাইজৰ আশীৰ্বাদত আমি দেখিবলৈ পাইছোঁ। আৰু বিটিআৰতো আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। প্ৰাৰম্ভিক প্ৰস্তুতি যাক কোৱা হয়, আমাৰ ৰাজ্যিকৰ যিখন কৰ্ণধাৰ সমিতি সেইখন ইতিমধ্যে আমাৰ প্ৰস্তুত হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমি সকলোৱে মিলি আমাৰ টীম বিটিআৰ গোটেই লগ লাগি আমি এখন 17জনীয়া এখন কমিটি ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ। আৰু সোনকালে আমি পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ লগে লগেই 10 তাৰিখমানৰ ভিতৰতেই বা 11 তাৰিখৰ ভিতৰত 10-12ৰ ভিতৰত আমি আমাৰ বিটিআৰ মিছন বিটিআৰৰ আমি কাম আৰম্ভ কৰিম। খাইলম কথা, যদি মাটিটো আমাৰ হাতত থাকিব লাগিব সেইটো কথা, কিন্তু মাটি আমাৰ হাতত থকা আৰু মাটি বেলেগৰ হাতত থকা দুটা বেলেগ বস্তু আছে, বিষয়। আৰু মাটিৰ ব্যৱহাৰ, মাটি থাকিলেইতো নহ'ব। চনপৰা মাটি বহুত আছে অসমত, চনপৰা মাটি থাকিব নালাগিব। যি মাটিৰে উৎপাদন হ'ব, যিটো আমি কওঁ পথাৰো আমাৰ বজাৰো আমাৰ, গতিকে পথাৰো আমাৰ বজাৰো আমাৰ নীতিৰে খিলঞ্জীয়া মানুহৰ হিতৰ বিপৰীতে যোৱা কাম ভাৰতীয় জনতা পাৰ্টীয়ে একো কৰা নাই, একো নকৰে। মন্দিৰ কমিটিত আলোচনা কৰিম আমি ক্ষোভ প্ৰকাশ কৰিবই, স্বাভাৱিকতে যেতিয়া মন্দিৰ ভাঙে ক্ষোভ প্ৰকাশ কৰে, কিন্তু এনেকুৱা নহয় যে মন্দিৰ দেৱাল ৰাতি ভাঙিছে ৰাতিপুৱা বনাই দিব পাৰিব। ইয়াৰ কাৰণে এটা উপযুক্ত সময় লাগিব, তাৰ কাৰণে পৰিকল্পনা লাগিব, কি তাৰ টেকনিকেল ইছ্যু আছে এইবিলাক গোটেই চাব লাগিব। গতিকে ইঞ্জিনিয়াৰ আনি নিশ্চিতভাৱে মা মহামায়া মন্দিৰৰ লগত আমাৰ আস্থা আৰু বিশ্বাস আৰু সনাতন যি সভ্যতা, এই সভ্যতাৰ পীঠস্থান, গতিকে পীঠস্থানখনক অনাগত দিনত যি ইয়াৰ আন্তঃগাঁথনিমূলক কাম কাজ কৰিব লগা আছে, নিশ্চিতভাৱে আমাৰ চৰকাৰে এইখিনি অতি সোনকালে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।